হেল্ল' এভৰিৱান, আজি আমি ভিডিঅ'ত কথা পাতিম আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যোনটো CCE এক্সাম আছে। APSCটো হৈছে এটা বডি, তাৰ আণ্ডাৰত বহুতকেইটা এক্সাম হয়, যেনেকৈ ডিপাৰ্টমেণ্টেল ৰিলেটেড এক্সাম, তাৰপিছত আৰু বেলেগ বেলেগ এক্সাম থাকে, আৰু তাৰে এটা হৈছে আমাৰ CCE, যোনটোৰ দ্বাৰা তুমি ACS, APS এনেকুৱা বেলেগ বেলেগ মানে এলিট যোনখিনি ছাৰ্ভিচেছ আছে সেইখিনি পাব পাৰা। আৰু এইটো মানে বহুতৰ ড্ৰিম থাকে, সপোন থাকে যে এবাৰ হ'লেও APSC দিমেই, আৰু এইটো দিব এটা কাৰণে ভাল, ইয়াত মানে তোমাৰ এটা লিমিট নাথাকে, মানে এইটো তোমাৰ কি বুলি কয়, এটা এটেম্প থাকে ন, এটেম্পটৰ যোনটো এটা ষ্টাইল থাকে যে ইমানকেইটা এটেম্পটে দিব পাৰি, এইটো যোনটো আমাৰ UPSCত আছে, APSCত সেইটো নাই। APSCত বয়সৰ ৰিলেটেড কিছুমান বস্তু আছে। এতিয়া হ'ল এই যোনটো এক্সাম আছে এইটো প্ৰিপেৰেশ্যন কৰা বহুত ষ্টেজ থাকে, কিছুমানে কলেজৰ পৰাই কৰে, তাৰপিছত কিছুমানে কৰে তোমাৰ চাকৰি কৰি থাকোঁতে কৰিব, আৰু কিছুমানে কলেজৰ পৰা ওলাই মেলি কৰে। তো এই বহুতকেইটা ফেজত আমি যেতিয়া কৰোঁ, তো এতিয়া কৰিবনো লাগে কেনেকৈ, যোনে এক্সাম দিছে বা এইটো এক্সামত যদি তুমি প্ৰিলিমছ পাছ কৰা বা মেইনছ পাছ কৰা বা ইভেন তুমি ইণ্টাৰভিউ পোৱাগৈ, তো এই গোটেইকেইটাতে মানে তোমাক এটা হেৰি কৰা হয়, ভালকৈ মানে একনলেজ কৰা হয় যে এইটো পাবৰ কাৰণে যথেষ্ট টান হয়, কাৰণ বহুতখিনি মানুহে দিয়ে, তাৰ লগতে মানে এইটোৰ কুৱেশ্যন পেটাৰ্ণখিনি টান আছে বা অকণমান মানে হাৰ্ড লেভেলত ধৰা হয় যে APSCত পোৱাটো। তো এইটো কাৰণে এইখিনিত কনচিডাৰ কৰা হয় আৰু যে এইটো দিলে ভাল বুলি। এতিয়া আমি চাম যে APSCত আচলতে আমি প্ৰস্তুতি চলাম কেনেকৈ, বিশেষকৈ যিসকলে কলেজত পঢ়ি আছা বা ৱৰ্কিং প্ৰফেশ্যনেলৰো আণ্ডাৰত আমি ধৰিম, কাৰণ কলেজত পঢ়ি থকাটোৱে এটা ভাল সময় ষ্টাৰ্ট কৰাৰ, কাৰণ তেতিয়া তুমি কমকৈ পঢ়িলেও মানে আৰম্ভ কৰিব পাৰা। যদি তুমি অলপ কমকৈ পঢ়ি আছা আৰু লাহে লাহে তুমি ধৰা 2 ঘণ্টা 3 ঘণ্টা সেনেকৈ পঢ়ি মেলিও ষ্টাৰ্ট কৰা, তেন্তে ধুনীয়াকৈ যেতিয়া এক্সাম হ'ব তেতিয়ালৈকে বস্তুখিনি কমপ্লিট হৈছে। তো আল্টিমেটলি APSC লিখীয়া এক্সামবোৰত তোমাৰ ইণ্টেলিজেঞ্চতকৈ বেছি তোমাৰ কনচিষ্টেঞ্চি আৰু কিমান বেছি মানে লাগি থাকিব পাৰা সেইটোৱে বেছিকৈ মেটাৰ কৰে, কাৰণ এইটো যথেষ্ট এটা দীঘলীয়া এক্সামটোৱে হয় তোমাৰ এবছৰমান ধৰি, এবছৰ তুমি এক্সামটোৱে দি থাকিব লাগিব, তাৰপিছতো চিলেকশ্যনৰ এইখিনি কথাটো আছে। এতিয়া আমি চাওঁ এক্সামটো পেটাৰ্ণটো হয় কেনেকৈ, অকণমানতো সেইটো জানিব লাগিব। তো যিসকলে নাজানে APSC CCEৰ কথা, তো ইয়াৰ 3টা ষ্টেজ আছে। তাৰ ফাৰ্ষ্ট ষ্টেজটোক প্ৰিলিমছ বুলি কয়, তাত 2খন পেপাৰ থাকে, এখন GS আৰু এখন হৈছে CSET বুলি, য'ত অংক ইংৰাজী এইবোৰ থাকে, আৰু 2খন পেপাৰ 200 মাৰ্কছৰ হয়। তাৰপিছত সেইটো পাছ কৰাৰ পাছত যেতিয়া প্ৰিলিমছত তুমি যেনিবা পাছ কৰিলা, তাৰপিছত তোমাক চিলেক্ট কৰিব মেইনছৰ কাৰণে। তো ইয়াতো বহুত মানুহে দিয়ে, এৰাউণ্ড যদি তুমি 60,000 70,000 দিছে, তুমি যদি ধৰা ইয়াতে 3,000 মান মানুহ যাব, আৰু 3,000 তাৰপৰা বা তুমি 4,000 মান ধৰিব পাৰা, 3,000 4,000 মান মানুহ ইয়াত দিবলৈ যাব মেইনছ। তাৰপিছত এইখিনি মানুহৰ পাছত সেইটো নেক্সট মেইনছ এক্সামটো হ'ব 1,500 মাৰ্কছৰ। সেই 1,500 মাৰ্কছৰ পাৰ পেপাৰ তোমাৰ থাকে 250কৈ। টোটেল কিমান পেপাৰ থাকিব আমাৰ? 5খন। সেইখন হৈছে GS পেপাৰ, মানে যেনেকৈ পলিটি, ইকনমি, হিষ্ট্ৰী সেইবোৰ মিক্স থাকে, আৰু এখন পেপাৰ থাকে আমাৰ essay, যিখন মানে আমি লিখিব লাগে, য'ত 125কৈ 2টা মানে ছেকশ্যন থাকে। তো এইখিনি জেনেৰেল কথা। তাৰপিছত সেইটোও যেতিয়া তুমি পাছ কৰিবা, এৰাউণ্ড তোমাৰ 700-800 মান মানুহ চিলেক্ট কৰিব, পষ্ট ৱাইজ দেই, এইটো পষ্ট, এতিয়া মই পষ্টৰ কথা কোৱা নাই, এতিয়া কিমানটা পষ্ট আহে কি আহে, এইবাৰ মানে এটা পষ্টৰ ৰেঞ্জ থাকে ন, 200 তাৰপৰা তোমাৰ 300 ইমানমান ৰেঞ্জত থাকিলে ভাল, আৰু সিমানমান হ'লে ইমানটো মান যায়গৈ। তো সেইটোত তাৰপিছত লাষ্টত হ'ব ইণ্টাৰভিউ, তাৰপিছত এই মেইনছ আৰু ইণ্টাৰভিউ মাৰ্কছটো লগ লাগিয়ে আমি যোনটো ফাইনেল চিলেকশ্যন হয় সেইটো হয়। তো এইখিনি হ'ল জেনেৰেল পৰীক্ষাটোৰ কথা। বহুতৰ এই ছেকেণ্ড পেপাৰখন পাছ কৰিবলৈ টান হয়, কাৰণ অলপ মেথছ আহে আৰু কোৱালিফাইং নেচাৰৰ হয়। তুমি যদি সিমানটো মাৰ্কছ নোপোৱা, তেন্তে তোমাৰ ফাৰ্ষ্ট পেপাৰখন চেকেই নহ'ব। তো সেইটো এটা ইম্পৰ্টেণ্ট বস্তু। এইটো হয় 66.67, সিমান মাৰ্কছটো পাবই লাগিব 200ৰ ভিতৰত, তেতিয়াই হ'ব। এতিয়া আমি ষ্টাৰ্ট কৰিম যে আমি কেনেকৈ পঢ়িম। এতিয়া APSC যোনে কলেজত আছা বা কাৰোবাৰ যদি ৱৰ্কিং প্ৰফেশ্যনেল হয়, তো এতিয়া বস্তুখিনি ডিভাইড কৰিবলৈ ভাল। এতিয়া নেক্সট আমি যদি টাৰ্গেট ধৰিছোঁ, যেনিবা কোনোবাই 2027ত দিম বুলি ভাবিছে বা 2028ত দিম বুলি ভাবিছে, বা মানে কলেজৰ লাষ্ট ইয়েৰত আছে আৰু বা কলেজৰ পৰা ওলাইছে, তো বিশেষকৈ তেখেতসকলে প্ৰস্তুতিটো কেনেকৈ কৰিব লাগে। এতিয়া আমাৰ APSCত যদি আমি চাওঁ, 2টা লেভেল থাকে। এটা হৈছে ফাউণ্ডেশ্যন মানে যি কেইটামান ছাবজেক্ট আছে, যেনেকৈ পলিটি হওক, ইকনমি হওক, হিষ্ট্ৰী হওক, তাৰপিছত আমি এনভাইৰনমেণ্ট ধৰিব পাৰোঁ, জিঅ'গ্ৰাফী ধৰিব পাৰোঁ, এইবোৰ ছাবজেক্ট হৈছে একদম ফাউণ্ডেশ্যন, মানে এইকেইটা নহ'লে আমি আগবাঢ়িব নোৱাৰোঁ। তো এইকেইটা আমি সদায় বনাবই লাগিব, আৰু বিশেষকৈ যিহেতু এইটো আমাৰ অসমৰ এক্সাম, তো অসমক ফ'কাছ কৰি এক্সট্ৰাকৈ আকৌ আমি এইকেইটা পাৰ্ট বনাব লাগিব। UPSCত হ'লে কি হয়, এই গোটেইকেইটা বস্তু ডাইৰেক্ট আমি ইণ্ডিয়া লেভেলত, মানে ইণ্ডিয়া বা ৱৰ্ল্ড লেভেলত বেছ কৰি আমি বস্তু বনাওঁ, কিন্তু অসমৰ যিহেতু আমি এইটো এক্সাম দিছোঁ, তো সেইকাৰণে আমি স্পেচিয়েল ফ'কাছটো অসমত ৰাখিব লাগে, কাৰণ ফাৰ্ষ্ট পেপাৰখনটো 33% কুৱেশ্যন অসমৰ ৰিলেটেড আহে। তো সেইকাৰণে আমাৰ অসমৰ মানে ফ'কাছটো যথেষ্ট বেছি APSCত, সেইকাৰণে অসমৰ কথা জনাটোও আমি ভালকৈ দৰকাৰ। এতিয়া এইটো হ'ল ফাউণ্ডেশ্যন লেভেল। তাৰপিছত যেতিয়া এই ফাউণ্ডেশ্যন লেভেলটো হৈ যায়, ইয়াত এনেকৈ নহয় যে প্ৰিলিমছৰ কাৰণে এক্সট্ৰা, মেইনছৰ কাৰণে এক্সট্ৰা, তেনেকৈ নাথাকে। ফাউণ্ডেশ্যন লেভেলত মিক্স থাকে, মানে আমি কনচেপ্টবোৰ শিকিম। এতিয়া যেনেকৈ এক্সামত যেতিয়া কুৱেশ্যন আহে, সেই কনচেপ্টটো ইউজ কৰি যদি তুমি নপঢ়িও যোৱা, তোমাৰ বহুত কুৱেশ্যন বনি যায় মানে। তো সেইটো এটা কথা। এতিয়া ফাউণ্ডেশ্যনটো যেতিয়া বনি শেষ হ'ব, তাৰ পৰা আমি ষ্টাৰ্ট কৰোঁ আনচাৰ ৰাইটিং।
তো আনচাৰ ৰাইটিং এটা মিছকনচেপশ্যন আছে যে প্ৰথম দিনৰ পৰাই ষ্টাৰ্ট কৰিব লাগে ফাৰ্ষ্ট ডে পৰা তুমি আনচাৰ ৰাইটিং কেনে ষ্টাৰ্ট কৰিবা কিবা এটাতো জানিব লাগিব তো আনচাৰ ৰাইটিং ষ্টাৰ্ট হয় এই ফাউণ্ডেশ্যন বস্তুটো এবাৰ বনাৰ পিছত আৰু আনচাৰ ৰাইটিঙৰ আল্টিমেট খেলটো হৈছে তোমাৰ ওচৰত নলেজ কিমান আছে বা তোমাৰ ওচৰত কণ্টেণ্ট কিমান আছে আৰু সেই কণ্টেণ্টটোক আমি ৰিপ্ৰেজেণ্ট কৰিব লাগিব যে আমি দেখাম এখন পেজত 10 মাৰ্কৰ কাৰণে দুখিলা পেজ দিয়ে APSCত 10 মাৰ্কছৰ কাৰণে আৰু 15 মাৰ্কছৰ কাৰণে 4খিলা পেজ দিয়ে APSCত যিটো UPSCত দিয়ে আমাৰ 3খিলা পেজ তো এইখিনি বহুত কথা আছে তাৰপিছত এইখিনি আমি লিখিব লাগিব আৰু দুখিলা পেজত আমি 10 মাৰ্কত তাৰপিছত সেইটোতো আমি ডিভিজন কৰিব লাগিব ইন্ট্ৰ বডি কনক্লুজন তাৰপৰা ৱে ফৰৱাৰ্ড সেনেকৈ বহুতখিনি বস্তু থাকে সেইবোৰ হৈছে আনচাৰ ৰাইটিঙৰ ফৰ্মেট সেইবোৰ তেতিয়া কৰিব নালাগে যেতিয়া আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ সেইবোৰ হয় ফাউণ্ডেশ্যনটো কমপ্লিট কৰাৰ পাছত এতিয়া তোমালোকে যিসকল কলেজত আছা বা কলেজৰ পৰা জাষ্ট ওলাইছা তো তেওঁলোকৰ ফাৰ্ষ্ট কামটো হ'ব দুখন কিতাপ ভালকৈ পঢ়াৰ এতিয়া ইয়াতো এটা কুৱেশ্যন আহে যে কোচিং ল'ম নে নল'ম এইটো কোচিং লোৱা নোলোৱাটো আল্টিমেটলি নিজৰ কথা তুমি এফৰ্ড কৰিব পাৰিছা লোৱা যদি তুমি এফৰ্ড কৰিব পৰা নাই নল'বা আৰু আজিকালি ৰিচৰ্চেছ বহুত আছে যেনেকৈ টপাৰ্ছৰ তুমি নোটছ যদি চোৱা টপাৰ্ছৰ নোটছ বা ইউটিউবত তোমাৰ এনেকুৱা প্লেলিষ্ট আছে যোনখিনি একদম টপ এডুকেটৰে পঢ়ায় একদম ফাউণ্ডেশ্যন লেভেল আৰু সেইখিনি বেছ কৰি নিজেই এটা নোটছ বনাব লাগিব নোটছ সদায় নিজৰ হ'ব লাগে কাৰণ তেতিয়া আমি বুজিবলৈ ভাল হয় আৰু লাষ্টত আমাৰ যোনটো ৰিভিজন আছে যোনটো আমি আগতে কোনোবা এটা ছাবজেক্ট পঢ়োঁতে যেতিয়া আমাৰ এদিন লাগিছে সেইটো আমাৰ ৰিভিজন যেতিয়া আমি কৰিম তেতিয়া সেইটো 2 ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰতে হৈ যাব লাগিব সেইকাৰণে আমি নিজৰ নোটছটো সদায় বনাব লাগে তো এতিয়া ছাবজেক্ট কিহৰ পৰা ষ্টাৰ্ট কৰিবা যদি কুৱেশ্যনটো আহে যে দাদা আমিতো এতিয়া কলেজত আছোঁ বা আমি জাষ্ট ষ্টাৰ্ট কৰিব লৈছোঁ আমি কি ছাবজেক্টৰ পৰা ষ্টাৰ্ট কৰা ভাল তো এটা ছাবজেক্টৰ এটা ট্ৰেণ্ড থাকে যদি আমি ছাবজেক্টৰ কথা কওঁ তোমালোকে 2টা ছাবজেক্টৰ পৰা ষ্টাৰ্ট কৰিব পাৰা আটাইতকৈ বেছিক যোনটো ছাবজেক্ট যিটো চবতে দৰকাৰ হ'ব বা তোমালোকে জেনেৰেলি পঢ়া নাযায় সেইটো হৈছে পলিটি ছাবজেক্টখন এনেকুৱা যিটো তোমাক চবতে লাগে আৰু আমি তেনেকৈ সেইটো পলিটি ছাবজেক্টখন নপঢ়োঁ জিঅ'গ্ৰাফী আমি জেনেৰেলি পঢ়োঁ বা জিঅ'গ্ৰাফীৰ কথা আমি জানো কিন্তু পলিটিৰ কথা মানে অলপ কম জনা হয় চ' ষ্টাৰ্টিং সদায় ছাজেষ্ট কৰা হয় যে পলিটিৰ পৰা তোমালোকে সদায় ষ্টাৰ্ট কৰিবা আৰু যিহেতু ফাউণ্ডেশ্যন লেভেলত আমি কৰি আছোঁ সেইকাৰণে আমি কি কৰিম এখন বুক ৰেফাৰ কৰিম যে এই বুকখনৰ পৰা পঢ়িলে আমাৰ ভাল হয় তো সেই বুকখন কি হ'ব এতিয়া বহুতে বেলেগ কয় তোমালোকে ল'ব পাৰা M লক্ষ্মীকান্ত এইখনত বস্তুখিনি কথাখিনি যথেষ্ট ইজিলি আছে আৰু ইয়াৰ পৰা তোমালোকে ধুনীয়াকৈ নোটছ বনাব পাৰিবা নোটছো এনেকৈ নহয় যে একদম তুমি প্ৰত্যেকটো লাইন চাপি দিছা কিতাপখনত যি আছে সেইটো নহয় ফাৰ্ষ্ট সদায় আমি M লক্ষ্মীকান্তখন দুবাৰমান পঢ়ি ল'ব লাগে দুবাৰ ৰিডিং দিয়াৰ পাছত বস্তুখিনি আমি লাহে অলপ বুজিবলৈ আমি লৈ যাম আৰু তাৰপিছতহে আমি নোটছ বনাব লাগে ফাৰ্ষ্টতে নোটছ নহয় ফাৰ্ষ্টত সদায় ৰিডিংটো দিব লাগে তো পলিটিৰ পাছত তোমালোকে পলিটি কৰিব পাৰা নহবা জিঅ'গ্ৰাফীৰে ষ্টাৰ্ট কৰিব পাৰা এই দুটা কৰিব পাৰা ষ্টাৰ্ট তাৰপিছত আমি চিকুৱেঞ্চিয়েলি বাঢ়ি যাব লাগিব যেনেকৈ জিঅ'গ্ৰাফীৰ কিছুমান কনচেপ্ট আমাৰ এনভাইৰমেণ্টৰ থাকিব তাৰপিছত আমাৰ বেলেগ ছাবজেক্ট আছে তাতো অলপ লিংক থাকে তো তাৰপিছত আৰু এটা লগত তোমালোকে কৰিব পাৰা হিষ্ট্ৰী এটা যথেষ্ট দীঘলীয়া মানে পাৰ্ট হয় তাত বহুত আছে এনচিয়েণ্ট আছে তাৰপৰা তোমাৰ মেডাইভেল আছে তাৰপৰা মডাৰ্ণ আছে সেইটোকো আমাৰ ইণ্ডিয়া প্লাছ আছাম বুথ তো এনে কৰিব পাৰা তো ইয়াৰ কাৰণে ফাৰ্ষ্ট তোমালোকে সদায় পলিটিৰ পৰা কৰিব পাৰা যদি এতিয়ালৈকে নাই পঢ়া আৰু কেইটামান ডাউট আছে মানে যেনেকৈ এটা মিছকনচেপশ্যন থাকে যেনেকৈ তুমি এটা কনচেপ্ট থাকে ন যে APSCৰ কাৰণে তুমি বহুত হাই চোকা হ'ব লাগিব তো মই যিমান দেখিলোঁ চোকাৰ লগত ইমান কথা নাই খালি তুমি এফৰ্টটো কিমান মাৰিছা সেইটো যথেষ্ট মেটাৰ কৰে মানে তুমি 50% পোৱা 40% পোৱা সিমানটো সেইবোৰ কথা নাই খালি তুমি এতিয়া যেতিয়া ষ্টাৰ্ট কৰিবা মানে পঢ়িবলৈ তো সেইটো সময়ত মানে কিমানটো এফৰ্টটো দিছা ছাবজেক্টটো বুজিবৰ কাৰণে আল্টিমেটলি কনচেপ্ট ইজ মানে কিং মানে কনচেপ্টটো তুমি জানিবই লাগিব আৰু কাৰেণ্ট এফেয়াৰ্ছ তুমি এতিয়াৰ ফাৰ্ষ্ট দিনাৰ পৰাই যদি চাই যোৱা তেতিয়া তোমাৰ চিলেবাছো বহুতখিনি কমপ্লিট হৈ যাব কাৰেণ্ট এফেয়াৰ্ছটো বহুত ইম্পৰ্টেণ্ট হয় APSC মানে কাৰেণ্ট এফেয়াৰ্ছ বুলিয়ে ধৰিব পাৰা তো এইটো কাৰেণ্ট এফেয়াৰ্ছ তুমি বুজি পাবলগীয়া বস্তু নাথাকে প্ৰথমতে তুমি জাষ্ট এনেকৈ ডেইলি নিউজ পেপাৰ এনালাইচিছ বুলি থাকেতো ইউটিউবত পাবা তাৰ কোনোবা এটা ধৰি ল'বা কোনোবা এটা চেনেল সেইটো সদায় চাই যাবা আৰু সেইটো চায়ে তোমাৰ আধা চিলেবাছে কমপ্লিট হৈ যায় তো এইটো বহুত এটা মানে ধুনীয়া বস্তু ডেইলি নিউজ পেপাৰ এনালাইচিছ যোনটো বস্তু হয় সেইটো চাই গ'লে কি হ'ব তোমাৰ চিলেবাছখন তুমি দেখিবা যে লাহে কভাৰ হৈ গৈ আছে আৰু তুমি যেতিয়া সেই ছাবজেক্টবোৰ পঢ়িবলৈ ল'বা তেতিয়া গম পাবা যে আধাচোন মোৰ হৈয়ে গ'ল এতিয়া মই জাষ্ট কাৰেণ্ট এফেয়াৰ্ছটো ইণ্টিগ্ৰেট কৰিব লাগে সেই ছাবজেক্টটোৰ লগত আৰু যেতিয়া আল্টিমেটলি এক্সামটো আহি পাবহি আৰু তেতিয়ালৈকেতো আমি গিয়াৰ আপ হ'মেই এইটো হৈছে জাষ্ট ফাউণ্ডেশ্যন আমি ষ্টাৰ্ট কেনেকৈ কৰিব পাৰোঁ মানে APSCৰ কাৰণে প্ৰিপেৰেশ্যন কোচিং ল'লেও কোচিং নল'লেও এইটো আল্টিমেটলি তোমালোকৰ নিজৰ কথা আৰু আনচাৰ ৰাইটিংটো ফাৰ্ষ্টত কৰিব নালাগে বুলি মই ভাবোঁ এইটো তোমালোকৰ নিজৰ কথা কিন্তু লাহে তোমালোকে আনচাৰ ৰাইটিংটো ষ্টাৰ্ট কৰি দিব পাৰা আৰু আনচাৰ ৰাইটিংটো এনেকৈ নহয় যে ফাৰ্ষ্ট লিখিয়ে তুমি একদম 10ৰ ভিতৰত 10 পাবা সেনেকুৱা নহয় ইমান মাৰ্কছ নাপায় তো তাতকৈ কম আহে কেতিয়াবা 1 পাবা তুমি কেতিয়াবা 1 নহয় তুমি আধাও পাব পাৰা তো সেনেকুৱা কেছো আছে সেইকাৰণে ইমান ষ্ট্ৰেছ লৈ লাভ নাই আৰু যদি ষ্টাৰ্ট কৰিম বুলি ভাবিছা কৰিব পাৰা APSC CC প্ৰিপেৰেশ্যন এটা কথা মনত ৰাখিবা মানুহে সদায় ভয় খুৱাব
ভয় সেইখিনি মানুহে খুৱায় যিয়ে নিজে ক্ৰেক নাই কৰা বা নিজে কেতিয়াও দিয়াই নাই বা নিজে কেতিয়াও ভবাও নাই যে APSC দিম বা APSC কোনোবাই দিব লাগে, সেই মানুহখিনিয়ে ভয়টো বেছিকৈ খুৱায়, ঠিক আছে। আৰু ভয় এইখিনি মানুহে নোখুৱায় যোনে এবাৰ দিছে হয় নাই, কোনোবাই যদি দিছে বা কোনোবাই যদি পাইছে বা কোনোবাই যদি সেই ৰেচটোত আছে, সেই মানুহখিনিয়ে খালি কেতিয়াও তোমাক সেই এক্সামটো দিবলৈ ভয় নোখোৱায়, কাৰণ সেই মানুহখিনিয়ে গম পায় যে এক্সামটো আচলতে হয় কি, কেনেকৈ পাতে, কোনটো মানে এটা ট্ৰেণ্ড আছে, সেই গোটেইখিনি বস্তু আছে। তো ভয় কেতিয়াও খাব নালাগে কোনোবা এটা এক্সাম দেখি মেলি, কাৰণ চব এক্সামৰে নিজৰ পজিটিভ নেগেটিভ আছে। এই পজিটিভ নেগেটিভবোৰৰ মাজতে যোনে দিম বুলি ভাবিছে দিব, যোনে পাম বুলি ভাবিছে পাব, আৰু বাকী পোৱা নোপোৱাটো ভগৱানৰ ওপৰত। চ' গডছ প্লেন ইজ লাইক মেইন। এইটো হয় মেইন বস্তু, কেনেকৈ ষ্টাৰ্ট কৰিব পাৰি ডিউৰিং কলেজ বা কোনোবাই যদি হেৰি কৰিছে। আৰু টাইমৰ যদি কথা কয় যে কিমান ঘণ্টা পঢ়িম, 2 ঘণ্টা বা 3 ঘণ্টা বা 1 ঘণ্টাও এটলিষ্ট ষ্টাৰ্টিঙৰ টাইমত পঢ়িব লাগে, যাতে এটা ছাবজেক্ট কভাৰ হৈ যায়। কিমান, যদি তোমাৰ ওচৰত 2 বছৰ বা 3 বছৰ আছে, সেইখিনিৰ কাৰণেহে 1 ঘণ্টা 2 ঘণ্টা। যদি অকল এবছৰ আছে, তেন তুমি 3 ঘণ্টা 4 ঘণ্টাটো পঢ়িবই লাগিব বেচিক্সটো বনাওঁতে। তাৰপিছত কাৰণ 6 মাহৰ পাছত তোমাৰ এক্সামটো একদম এপ্ৰচিং হ'ব, তেতিয়া তুমি টাইম লাইনটো বঢ়াই মেলি 4 ঘণ্টা 5 ঘণ্টা কৰিব লাগিব, ঠিক আছে। তো এনেকৈ আমি ষ্টাৰ্ট কৰিব পাৰোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, লগ পাম আমি নেক্সট ভিডিঅ'ত।